আৰু বলক আজি মাছ বনাওঁ অকণমান বেলেগকৈ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু বলক এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। আৰু প্ৰথমতে কিন্তু মই ইয়াত ঢেকীয়া যে দেখিছে সেইকেইডাল ভাজি লওঁ। আজি মাছৰ জোলখনৰ মেইন ইনগ্ৰেডিয়েণ্ট হৈছে জিৰা। মই আজি জিৰা দি বনাম। আগতেও বনাইছোঁ, অকণমান শ্বেয়াৰ কৰিছিলোঁ, আজিও বলক বনাওঁ। এইখিনি জিৰা মই এতিয়া তিয়াই থ'ম আৰু জিৰাখিনি কোমলে মানে বলক ঢেকীয়াকেইডাল ভাজি লওঁ। এতিয়া ঢেকীয়াখিনি বাছি লওঁ। আৰু যোৱাকালি যে মই ঘৰলৈ গৈছিলোঁ তাৰ বজাৰৰ পৰা লৈ আহিছিলোঁ ঢেকীয়া। আৰু বলক এতিয়া পটাপট ভাজি লওঁ। কাৰ কাৰ প্ৰিয় বাৰু ঢেকীয়া। আৰু মাছ বনালে বিৰাট গোন্ধাই পৰিলে, সেইকাৰণে এখন গৰম যদিও মাৰি লৈছোঁ। আৰু একদম চিম্পুল ধৰণে বনাম। এয়া পিঁয়াজ আৰু নহৰু দিছোঁ পাঁচফোৰণ ভাজি পেলাই, আৰু তাতে প্ৰথমতে আলু কেইডোখৰ দি লৈছোঁ। সেইকণ অকণমান সিজাৰ পাছতে ঢেকীয়াখিনি দি দিম। কেতিয়াবা নহ'লে আলুটো অকণমান সিজোতে সময় লাগে যে, অকণমান মই আলুখিনি ভজা যোৱাত দিছোঁ বিলাহী আৰু দি দিছোঁ ঢেকীয়াখিনি। একো নাই, নিমখ হালধি দিছোঁ আৰু এনেকৈয়ে মই অকণমান জৰজৰীয়া পৰিবলৈ থৈ দিম। ঢেকীয়াকেইডাল অকণমান জৰজৰীয়া পৰিলে খাবলৈ ভাল লাগে। আৰু বিশেষ মই দেখাই থকা নাই, অকণমান সময় লাগে খালি দেই। আৰু ইয়াৰ মোৰ ঢেকীয়া ভাজি নমাই থৈ লৈছোঁ মাছত নিমখ হালধিখিনি সানি ল'বলৈ। আৰু বলক মাছ কেইপিচ ভাজি লৈ আজি বলকচোন কেনেকৈনো বনাওঁ অকণমান দেখাই দিওঁ। মই ভাবিছোঁ নিশ্চয় ভাল পাব। একদম চিম্পুলভাৱে বনাম। আৰু এইবাৰ বলক মাছ কেইপিচ মই ধুনীয়াকৈ নমাই লওঁ। আৰু বিশেষ আৰু দেখাই নাথাকোঁ, গমটো পাইছেই, মাছ কেইপিচ ভাজি ল'ব লাগিব। আৰু প্ৰথমতেই কৈছোঁ মই আজি মোৰ মেইন ইনগ্ৰেডিয়েণ্টছ হৈছে জিৰা। এই আঞ্জাখনত যিটো সোৱাদ আহিব জিৰাটোৱেহে আনিব। এতিয়া মই ইয়াৰ আৰু অকণমান তেল দি পেলাই আলু কেইপিচমানো ভাজি লৈছোঁ। এই কেইপিচ কোনো কথা নাই, দিবই লাগিব বুলি মই দিছোঁ, নিদিলেও কথা নাই। তাৰপাছতে তেলতে অকণমান ক'লা জিৰা ফুটাই লৈছোঁ, নহৰু অকণমান দিছোঁ। নহৰুকণো আপোনালোকৰ নিজৰ নিজৰ ইচ্ছা, দিলেও দিব নিদিলেও নাই। তাৰপাছতে দিছোঁ মই বিলাহীখিনি। বিলাহী আৰু জিৰা এই আঞ্জাখনৰ এই দুটাই মেইন মানে বস্তু। আৰু তাৰপিছতে মই নিমখ হালধি দি দিছোঁ। আৰু ইয়াত অন্য একো নালাগে, অন্য একো মছলা নালাগে, জিৰাখিনিয়ে ইয়াৰ মেইন মছলা। এইফালে মাৰ কাৰণে ভাজি আছোঁ অলপ জিকা, যিহেতু মায়ে এয়া নাখায়, ঢেকীয়া নাখায়। আৰু ইয়াত দেখিছে এইখিনি জিৰা মোৰ পিছা হৈ গ'ল। আৰু অকণমান বিলাহীখিনি ভজা যোৱাত মই জিৰাখিনি দি দিছোঁ। আৰু ভালকৈ এইখিনি ঢাকনা মাৰি মাৰি ভাজি ল'ম। আৰু এয়া ভজা যোৱাত দিছোঁ আলু কেইপিচ। আৰু এতিয়া দি দিছোঁ উতলা পানী। আৰু ভালকৈ উতলা হাত গমটো পাইছে, দি দিছোঁ মাছ কেইপিচ। আপোনালোকে যদি এনেকৈ বিলাহী আৰু জিৰাৰে মাছ খোৱা নাই, খাই চাব, বহুত এটা ধুনীয়া টেষ্ট আহে। ইয়াৰ টেষ্টটো আকৌ বেলেগ, অন্যৰ নিচিনা নহয়, খাবলৈ কিন্তু বহুত ভাল লাগে। আজি মই আৰি মাছেই বনাইছিলোঁ, খাই বহুত ভাল লাগিলে। আৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যিসকলে খাইছে গমটো পাইছেই, যিসকলে খোৱা নাই এবাৰ খাই চাব, আৰু ইয়াৰ টেষ্ট বাৰে বাৰে ল'বলৈ মন যাব। এয়া কৈছোঁৱে মই, বহুত টেষ্টি হৈছে। আৰু তেনেহ'লে এতিয়া ভাতকেইটাও খাই লওঁ। একদম টেষ্টি দেই। আৰু তেন্তে আজিলৈ আহোঁ।